দীপান্ত এতিয়ালৈকে আৰক্ষীয়ে ভণ্ড বাবাৰ উপস্থিতি ধৰা পেলাব পাৰিছে নে নাই নিখাৰ ভাগত পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষী অহাৰ লগে লগে গতিকে কেতিয়াৰে পৰা হে মন্দিৰ স্থাপন কৰি কেনে ধৰণৰ অপকৰ্ম কৰি গৈছিল এই কথাখিনিক লৈ আৰক্ষী আৰু কি ক্লু পাইছে হয় আসলতে এই মুহূৰ্তলৈকে কোনো ধৰণৰ ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী বিগত 20 বছৰ ধৰি তেওঁ আসলতে নিজৰ ঘৰৰ চোতালতে এটা মন্দিৰ প্ৰতিষ্ঠা কৰি ইতিমধ্যে চলাই আছিল আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে তেওঁ এই দুষ্কাৰ্যৰ কথা স্থানীয় ৰাইজে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছিল কিন্তু কোনো ধৰণৰ গুৰুত্ব পোৱা নাছিল শেহতীয়াকৈ আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্তৰ আঁতৰলৈ আনিলে আৰু তাৰ পিছতেই তেওঁৰ ঘৰত তালাচী চলাবলৈ নিশা গ'ল আৰু নিশা যোৱাৰ পিছতে তেওঁ আৰক্ষী যোৱাৰ অনুমান পাই পলায়ন কৰিলে আৰু তাৰ পিছৰে পৰা তেওঁ এই মুহূৰ্তলৈকে পলাতক অৱস্থাতে আছে স্থানীয় গৃহকী বাহিনীৰ লোকসকলেও সমগ্ৰ বিষয়টো আচলতে চাইছে তেওঁলোকে নিশাৰ ভাগত পহৰাৰ ব্যৱস্থা কৰিছে কিন্তু এই মুহূৰ্তলৈকে কোনো সংঘূৰ্ত উলিয়াবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ আৰু কোন কোন লোক আছে ভণ্ড বাবাৰ তেওঁৰ পত্নী আছে আৰু তেওঁৰ দুটি সন্তান আছে বুলি আমি জানিব পাৰিছো কিন্তু তেওঁলোকৰ লগত তেওঁ নাথাকে বুলিও একাংশই ক'ব বিচাৰে পৰিয়ালৰ লগত পৃথকে থাকে বুলি স্থানীয় লোকে জানিবলৈ দিছে পৰি ঠিক আছে দীপান্ত কাকতি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তথ্যখিনি জনোৱাৰ বাবে গাঁওবাসীয়ে সেই অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে আৰক্ষীৰ কাষ চাপিছে দীৰ্ঘদিনৰে পৰা উত্থাপন হৈ থকা সেই অভিযোগৰ ভিত্তিতে আৰক্ষী গৈ উপস্থিত হৈছিল কিনো পায় সেয়া চাবৰ বাবে গতিকে আৰক্ষী যোৱাৰ খবৰ পোৱাৰ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ৰিজু বাবাই দীপান্ত এতিয়ালৈকে আৰক্ষীয়ে ভণ্ড বাবাৰ উপস্থিতি ধৰা পেলাব পাৰিছে নে নাই নিখাৰ ভাগত পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষী অহাৰ লগে লগে গতিকে কেতিয়াৰে পৰা হে মন্দিৰ স্থাপন কৰি কেনে ধৰণৰ অপকৰ্ম কৰি গৈছিল এই কথাখিনিক লৈ আৰক্ষী আৰু কি ক্লু পাইছে হয় আসলতে এই মুহূৰ্তলৈকে কোনো ধৰণৰ ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী বিগত 20 বছৰ ধৰি তেওঁ আচলতে নিজৰ ঘৰৰ চোতালতে এটা মন্দিৰ প্ৰতিষ্ঠা কৰি ইতিমধ্যে চলাই আছিল আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে তেওঁ এই দুষ্কাৰ্যৰ কথা স্থানীয় ৰাইজে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছিল কিন্তু কোনো ধৰণৰ গুৰুত্ব পোৱা নাছিল শেহতীয়াকৈ আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্তৰ আঁতৰলৈ আনিলে আৰু তাৰ পিছতেই তেওঁৰ ঘৰত তালাচী চলাবলৈ নিশা গ'ল আৰু নিশা যোৱাৰ পিছতে তেওঁ আৰক্ষী যোৱাৰ অনুমান পাই পলায়ন কৰিলে আৰু তাৰ পিছৰে পৰা তেওঁ এই মুহূৰ্তলৈকে পলাতক অৱস্থাতে আছে স্থানীয় গৃহকী বাহিনীৰ লোকসকলেও সমগ্ৰ বিষয়টো আচলতে চাইছে তেওঁলোকে নিশাৰ ভাগত পহৰাৰ ব্যৱস্থা কৰিছে কিন্তু এই মুহূৰ্তলৈকে কোনো সংঘূৰ্ত উলিয়াবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ আৰু কোন কোন লোক আছে ভণ্ড বাবাৰ তেওঁৰ পত্নী আছে আৰু তেওঁৰ দুটি সন্তান আছে বুলি আমি জানিব পাৰিছো কিন্তু তেওঁলোকৰ লগত তেওঁ নাথাকে বুলিও একাংশই ক'ব বিচাৰে পৰিয়ালৰ লগত পৃথকে থাকে বুলি স্থানীয় লোকে জানিবলৈ দিছে পৰি ঠিক আছে দীপান্ত কাকতি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তথ্যখিনি জনোৱাৰ বাবে গাঁওবাসীয়ে সেই অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে আৰক্ষীৰ কাষ চাপিছে দীৰ্ঘদিনৰে পৰা উত্থাপন হৈ থকা সেই অভিযোগৰ ভিত্তিতে আৰক্ষী গৈ উপস্থিত হৈছিল কিনো পায় সেয়া চাবৰ বাবে গতিকে আৰক্ষী যোৱাৰ খবৰ পোৱাৰ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ৰিজু বাবাই দীপান্ত এতিয়ালৈকে আৰক্ষীয়ে ভণ্ড বাবাৰ উপস্থিতি ধৰা পেলাব পাৰিছে নে নাই নিখাৰ ভাগত পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষী অহাৰ লগে লগে গতিকে কেতিয়াৰে পৰা হে মন্দিৰ স্থাপন কৰি কেনে ধৰণৰ অপকৰ্ম কৰি গৈছিল এই কথাখিনিক লৈ আৰক্ষী আৰু কি ক্লু পাইছে হয় আসলতে এই মুহূৰ্তলৈকে কোনো ধৰণৰ ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী বিগত 20 বছৰ ধৰি তেওঁ আচলতে নিজৰ ঘৰৰ চোতালতে এটা মন্দিৰ প্ৰতিষ্ঠা কৰি ইতিমধ্যে চলাই আছিল আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে তেওঁ এই দুষ্কাৰ্যৰ কথা স্থানীয় ৰাইজে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছিল কিন্তু কোনো ধৰণৰ গুৰুত্ব পোৱা নাছিল শেহতীয়াকৈ আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্তৰ আঁতৰলৈ আনিলে আৰু তাৰ পিছতেই তেওঁৰ ঘৰত তালাচী চলাবলৈ নিশা গ'ল আৰু নিশা যোৱাৰ পিছতে তেওঁ আৰক্ষী যোৱাৰ অনুমান পাই পলায়ন কৰিলে আৰু তাৰ পিছৰে পৰা তেওঁ এই মুহূৰ্তলৈকে পলাতক অৱস্থাতে আছে স্থানীয় গৃহকী
বাহিনীৰ লোকসকলেও হয় সমগ্ৰ বিষয়টো আচলতে চাইছে। তেওঁলোকে নিশাৰ ভাগত পহৰাৰ ব্যৱস্থা কৰিছে, কিন্তু এই মুহূৰ্তলৈকে কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ আৰু কোন কোন লোক আছে ভণ্ড বাবাৰ? তেওঁৰ পত্নী আছে আৰু তেওঁৰ 2টি সন্তান আছে বুলি আমি জানিব পাৰিছো, কিন্তু তেওঁলোকৰ লগত তেওঁ নাথাকে বুলিও একাংশই ক'ব বিচাৰে। পৰিয়ালৰ লগত পৃথকে থাকে বুলি স্থানীয় লোকে জানিবলৈ দিছে পৰি। ঠিক আছে, দীপান্ত কাকতি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তথ্যখিনি জনোৱাৰ বাবে। গাঁওবাসীয়ে সেই অভিযোগ উত্থাপন কৰিছে। গাঁওবাসীয়ে আৰক্ষীৰ কাষ চাপিছে। দীৰ্ঘদিনৰে পৰা উত্থাপন হৈ থকা সেই অভিযোগৰ ভিত্তিতে আৰক্ষী গৈ উপস্থিত হৈছিল। কিনো পায় সেয়া চাবৰ বাবে গতিকে আৰক্ষী যোৱাৰ খবৰ পোৱাৰ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ৰিজু বাবাই। দীপান্ত, এতিয়ালৈকে আৰক্ষীয়ে ভণ্ড বাবাৰ উপস্থিতি ধৰা পেলাব পাৰিছে নে নাই? নিশাৰ ভাগত পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষী অহাৰ লগে লগে। গতিকে কেতিয়াৰে পৰা সেই মন্দিৰ স্থাপন কৰি কেনেধৰণৰ অপকৰ্ম কৰি গৈছিল এই কথাখিনিক লৈ আৰক্ষী আৰু কি কি ক্লু পাইছে? হয়, আচলতে এই মুহূৰ্তলৈকে কোনো ধৰণৰ ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। বিগত 20 বছৰ ধৰি তেওঁ আচলতে নিজৰ ঘৰৰ চোতালতে এটা মন্দিৰ প্ৰতিষ্ঠা কৰি ইতিমধ্যে চলাই আছিল আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে তেওঁ এই দুষ্কাৰ্যৰ কথা। স্থানীয় ৰাইজে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছিল, কিন্তু কোনো ধৰণৰ গুৰুত্ব পোৱা নাছিল। শেহতীয়াকৈ আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্তৰ আঁতৰলৈ আনিলে আৰু তাৰপিছতেই তেওঁৰ ঘৰত তালাচী চলাবলৈ নিশা গ'ল আৰু নিশা যোৱাৰ পিছতে তেওঁ আৰক্ষী যোৱাৰ অনুমান পাই পলায়ন কৰিলে আৰু তাৰ পিছৰে পৰা তেওঁ এই মুহূৰ্তলৈকে পলাতক অৱস্থাতে আছে। স্থানীয় গৃহস্থী বাহিনীৰ লোকসকলেও সমগ্ৰ বিষয়টো আচলতে চাইছে। তেওঁলোকে নিশাৰ ভাগত পহৰাৰ ব্যৱস্থা কৰিছে, কিন্তু এই মুহূৰ্তলৈকে কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ আৰু কোন কোন লোক আছে ভণ্ড বাবাৰ? তেওঁৰ পত্নী আছে আৰু তেওঁৰ 2টি সন্তান আছে বুলি আমি জানিব পাৰিছো, কিন্তু তেওঁলোকৰ লগত তেওঁ নাথাকে বুলিও একাংশই ক'ব বিচাৰে। পৰিয়ালৰ লগত পৃথকে থাকে বুলি স্থানীয় লোকে জানিবলৈ দিছে পৰি। ঠিক আছে, দীপান্ত কাকতি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তথ্যখিনি জনোৱাৰ বাবে। গাঁওবাসীয়ে সেই অভিযোগ উত্থাপন কৰিছে। গাঁওবাসীয়ে আৰক্ষীৰ কাষ চাপিছে। দীৰ্ঘদিনৰে পৰা উত্থাপন হৈ থকা সেই অভিযোগৰ ভিত্তিতে আৰক্ষী গৈ উপস্থিত হৈছিল। কিনো পায় সেয়া চাবৰ বাবে গতিকে আৰক্ষী যোৱাৰ খবৰ পোৱাৰ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ৰিজু বাবাই। দীপান্ত, এতিয়ালৈকে আৰক্ষীয়ে ভণ্ড বাবাৰ উপস্থিতি ধৰা পেলাব পাৰিছে নে নাই? নিশাৰ ভাগত পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষী অহাৰ লগে লগে। গতিকে কেতিয়াৰে পৰা সেই মন্দিৰ স্থাপন কৰি